সৎকাৰ আৰু যোৰহাটৰ সাংস্কৃতিক মহলে উত্থাপন কৰিছে যে যোৰহাটৰ পৰা আৰম্ভ আছিল জুবিন গাৰ্গে গতিকে জুবিন গাৰ্গক যোৰহাটত লৈ আহিব লাগে আজিৰ দিনটোত বিয়লি ভাগত গুৱাহাটী পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু তাৰ পাছত যোৰহাটলৈ লৈ গৈ যোৰহাটতে অন্তিম কাৰ্য সমাপন কৰিব লাগে বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে চৰকাৰলৈ আহ্বান জনাইছে সাংস্কৃতিক মহলে ৰাজ্যবাসী জনতাই কি বিচাৰিছে ৰাজ্যবাসী জনতাই জুবিন গাৰ্গৰ অন্তিম কাৰ্য ক'ত সমাপন হোৱাটো বিচাৰিছে টাইমিটৰ কমেন্ট সেকশন খোলা হৈছে আপুনিও আপোনাৰ অভিমত দিব পাৰিব টাইমিটৰ কমেন্ট বক্সত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো যোৰহাটত হ'ব লাগে জুবিনৰ সৎকাৰ আজি বিয়লি জুবিন গাৰ্গ পাবহি অসম ভূমি যোৰহাটৰ সাংস্কৃতিক মহলে ইতিমধ্যে দাবী উত্থাপন কৰিছে যোৰহাটৰ পৰাই জুবিন গাৰ্গে আৰম্ভ কৰিছিল সাংস্কৃতিক যাত্ৰা আৰু যোৰহাটতে শেষ সময়কনো যোৰহাটতে কটাব লাগিব জুবিনে এনে ধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে যোৰহাটৰ অনুৰাগীয়ে চৰকাৰলৈ আবেদন জনাইছে যোৰহাটৰ জুবিন গাৰ্গৰ শৈশৱৰ বন্ধুৱেও মন্তব্য প্ৰকাশ কৰিছে যোৰহাটৰ জুবিনৰ যোৰহাটতে সৎকাৰ হওক আজি অসম পাবহি জুবিনৰ নিথৰ দেহ এই মুহূৰ্তৰ এটা অত্যন্ত দুখৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো জুবিন গাৰ্গৰ অন্তিম সংস্কাৰ ক'ত হোৱাটো আপুনি বিচাৰে ৰাজ্যবাসীয়ে কমেন্ট বক্সত নিজৰ মন্তব্য দিব পাৰিব আপোনাৰ অভিমত আমি টাইমিটৰ কমেন্ট বক্সৰ পৰা পঢ়ি শুনাবলৈ চেষ্টা কৰিম ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শ্ৰদ্ধাঞ্জলি মিছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিশাও জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছে হাজাৰ হাজাৰ গুণমুগ্ধ জুবিনৰ নিথৰ দেহ আজিৰ দিনটোত ছিংগাপুৰৰ পৰা অসম ভূমিলৈ লৈ অহা হ'ব যিখন অসমৰ বাবে জুবিনে গান গালে যিখন পুনৰ অসম বুলি জুবিনে গীত গালে উৰেটো জীৱন সোণেৰে সজোৱা পজা জহি কহি যায় বুলি যিটো জুবিন গাৰ্গে গীত গালে সেই জুবিন গাৰ্গ আজি শুই পৰিল চিৰনিদ্ৰাত আৰু সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাই জুবিন গাৰ্গ গ'লগৈ আৰু জুবিন গাৰ্গৰ অন্তিম সংস্কাৰ ক'ত হ'ব জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সৰু সজাই কৰা হ'ব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কিন্তু অন্তিম সংস্কাৰ সেই সন্দৰ্ভত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিকভাৱে কোনো ধৰণৰ কথা উল্লেখ কৰা নাই জুবিন গাৰ্গৰ নিথৰ দেহ অসম ভূমি পোৱাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু তাৰ প্ৰাক মুহূৰ্তত যোৰহাটৰ জনতাই উল্লেখ কৰিছে যে যোৰহাটৰ জুবিন যোৰহাটতেই সৎকাৰ হ'ব লাগিব যোৰহাটৰ পৰা সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰা জুবিনে যোৰহাটতেই শেষ নিদ্ৰাত শুব লাগিব এনেধৰণৰ কেতবোৰ দাবী যোৰহাটৰ অনুৰাগীয়ে কৰা দেখিবলৈ পোৱা গৈছে আৰু ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ সমগ্ৰ ৰাজ্যবাসীয়ে এই ক্ষেত্ৰত কি মন্তব্য কৰে ৰাজ্যবাসীৰ অভিমত কি ৰাজ্যবাসীৰ অভিমত অতিকৈ গুৰুত্বপূৰ্ণ এই মুহূৰ্তৰ এটা সবাতোকৈ ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি মিছিল বাহিৰ হৈছে আৰু সকলোৱে উৰে ৰাতি জুবিন গাৰ্গৰ হৈ প্ৰাৰ্থনা কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহৰ বাহিৰতো উৰে নিশা বহি থাকিল হাজাৰ হাজাৰ অনুৰাগী উৰে নিশা হাজাৰ হাজাৰ অনুৰাগীয়ে গুণগুণাই থাকিল জুবিনৰ গান মায়াবিনী ৰাতিৰ বুকুত আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলে কমেন্ট সেকশনত কৰিব পাৰিব মন্তব্য যোৰহাটৰ জুবিনৰ যোৰহাটতেই সৎকাৰ হওক বুলি দাবী উত্থাপন কৰা এতিয়া যোৰহাটৰ ৰাইজে দাবী উত্থাপন কৰিছে অসমৰ জনতাই কি কয় সেয়া হৈ পৰিব লক্ষণীয় এই মুহূৰ্তত যোৰহাটৰ জনতাৰ মন্তব্য আছে সাংস্কৃতিক মহলৰ মন্তব্য আছে প্ৰথমে শুনাই লৈছোঁ তাৰ পাছতে টাইমিটৰ কমেন্ট সেকশনত টাইমিটৰ দৰ্শকসকলে দিয়া অভিমতসমূহ আমি পঢ়িবলৈ চেষ্টা কৰিম এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক যোৰহাটৰ জনতাৰ মন্তব্য কথাটো ভাবিলে আচৰিত লাগে যে জুবিন গাৰ্গ আমাৰ মাজত নাই মৰমৰ শৈশৱৰ বন্ধুজন আমাৰ পৰা একেবাৰে আঁতৰি গ'ল যোৰহাটৰ এই আকাশে বতাহে সংগীতৰ জগতখনত বিচৰণ কৰি থকা জুবিনক আমি যোৰহাটতে বিচাৰোঁ আমি বিচাৰোঁ যোৰহাটৰ এই স্থানতে য'ত জুবিনে নিজৰ শৈশৱটোক উপভোগ কৰিছিলে
তাতেই জুবিনৰ শেষ ঠিকনা হওক। আমি জুবিনৰ পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ, প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানক অনুৰোধ জনাইছোঁ, আৰু লগতে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আমাৰ যোৰহাটৰ এই মৰমৰ দাবীক সকলোৱে আঁকোৱালি লয়। যিহেতুকে গুৱাহাটীত ভূপেন্দ্ৰৰ সমাধি আছে আৰু উজনি অসমৰ যোৰহাটত আমাক জুবিনক লাগে। জুবিনৰ সমাধি হওক, জুবিনৰ শেষ ঠিকনা যোৰহাটতে হওক, তাৰে আমি যোৰহাটবাসীয়ে কামনা কৰিছোঁ। কথাটো ভাবিলে আচৰিত লাগে যে জুবিন গাৰ্গ আমাৰ মাজত নাই। মৰমৰ শৈশৱৰ বন্ধুজন আমাৰ পৰা একেবাৰে আঁতৰি গ'ল। যোৰহাটৰ এই আকাশে বতাহে সংগীতৰ জগতখনত বিচৰণ কৰি থকা জুবিনক আমি যোৰহাটতে বিচাৰোঁ। আমি বিচাৰোঁ যোৰহাটৰ এই স্থানতে য'ত জুবিনে নিজৰ শৈশৱটোক উপভোগ কৰিছিলে, তাতেই জুবিনৰ শেষ ঠিকনা হওক। আমি জুবিনৰ পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ, প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানক অনুৰোধ জনাইছোঁ, আৰু লগতে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আমাৰ যোৰহাটৰ এই মৰমৰ দাবীক সকলোৱে আঁকোৱালি লয়। যিহেতুকে গুৱাহাটীত ভূপেন্দ্ৰৰ সমাধি আছে আৰু উজনি অসমৰ যোৰহাটত আমাক জুবিনক লাগে। জুবিনৰ সমাধি হওক, জুবিনৰ শেষ ঠিকনা যোৰহাটতে হওক, তাৰে আমি যোৰহাটবাসীয়ে কামনা কৰিছোঁ। কথাটো ভাবিলে আচৰিত লাগে যে জুবিন গাৰ্গ মানৱজ্যোতিৰ পৰা বহু জুবিন গাৰ্গ মোৰ বাল্যকালৰ বন্ধু আছিল আৰু আমি একেলগে সংগীত আৰম্ভ কৰিছিলোঁ যোৰহাটৰ পৰা। আজি সাংস্কৃতিক মহলে ইতিমধ্যে দাবী উত্থাপন কৰিছে। দুটা বেলেগ বেলেগ দৃশ্যাংশ দুখন উইণ্ডত আমি দেখুৱাবলৈ চেষ্টা কৰি থাকিম। একেটা দৃশ্যাংশকে দুখন উইণ্ডত চলি আছে, আমি দুইটা বেলেগ বেলেগ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। নিশাৰ ভাগত এতিয়া প্ৰতিবাদী মিছিল আৰম্ভ হৈছে আৰু ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে থানাই থানাই এজাহাৰ দাখিল কৰা হৈছে আৰু সকলোৱে এই শ্ৰদ্ধাঞ্জলি মিছিল বাহিৰ কৰি মায়াবিনী ৰাতিৰ বুকুত গাইছে। এম্বিয়েন্স খুলি দিছোঁ আৰু এই মুহূৰ্তত সমগ্ৰ অসমবাসীৰ মনত এটাই প্ৰশ্ন, জুবিন গাৰ্গৰ অন্তিম সংস্কাৰ ক'ত হ'ব? জুবিন গাৰ্গৰ অন্তিম সংস্কাৰ ক'ত হ'ব? জুবিন গাৰ্গক যোৰহাটত অন্তিম সংস্কাৰ কৰিব লাগে বুলি যোৰহাটৰ জনতাই উল্লেখ কৰিছে। যোৰহাটৰ পৰা সাংগীতিক জীৱনৰ যাত্ৰা আৰম্ভ কৰিছিল জুবিন গাৰ্গে। তেনে পৰিপ্ৰেক্ষিতত জুবিন গাৰ্গক এতিয়া যোৰহাটবাসী জনতাই বিচাৰিছে। ছিংগাপুৰৰ পৰা গুৱাহাটীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দিয়াৰ পাছত জুবিন গাৰ্গৰ নশ্বৰ দেহ যোৰহাটলৈ লৈ যাব লাগে বুলি দাবী উত্থাপন কৰি এতিয়া যোৰহাটত জুবিন গাৰ্গৰ সৎকাৰ হোৱাটো বিচাৰিছে যোৰহাটৰ জনতাই। যোৰহাটৰ অনুৰাগীয়ে চৰকাৰলৈ ইতিমধ্যে আবেদন জনাইছে। সমগ্ৰ অসমে কি বিচাৰে? জুবিন গাৰ্গৰ সৎকাৰ আপুনি ক'ত হোৱাটো বিচাৰে? ৰাজ্যবাসীয়ে কমেণ্ট ছেকশ্যনত কৰিব পাৰিব মন্তব্য। সেই মন্তব্য পোনপটীয়া সম্প্ৰচাৰত আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিম। কল্পনা গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে যোৰহাটত হ'ব লাগে। জীৱন নৰহে উল্লেখ কৰিছে যোৰহাটত হ'ব লাগে। বিজিত পেগুৱে উল্লেখ কৰিছে যোৰহাটত হোৱাটো বিচাৰোঁ। দিলদাৰ হুছেইনে উল্লেখ কৰিছে গুৱাহাটীত হ'ব লাগে। হানুফা বেগমে যোৰহাটৰ হ'ব লাগে বুলি উল্লেখ কৰিছে। জ্যোতিষ ৰাজমোহনে উল্লেখ কৰিছে ঘৰৰ ল'ৰা ঘৰত থাকিব লাগে যোৰহাট। বিনংকিংৰি কাঠৰে মন্তব্য প্ৰকাশ কৰিছে পৰিয়ালৰ লগত আলোচনা কৰক। নিতু ফুকনে উল্লেখ কৰিছে যোৰহাটত থাকিব লাগে। আন এগৰাকী দৰ্শকে গুৱাহাটীৰ কথা উল্লেখ কৰিছে। শ্যাম চন্দ্ৰ ৰাজবংশীয়ে উল্লেখ কৰিছে গুৱাহাটীত। বিনয় বিকাশ শইকীয়াই উল্লেখ কৰিছে গুৱাহাটীত শ্ৰদ্ধাঞ্জলি দি সৎকাৰ যোৰহাটত কৰক। মনজিত দহোতীয়াই মন্তব্য প্ৰকাশ কৰিছে যোৰহাটত হ'ব লাগে। ত্ৰিনয়ন হাজৰিকাই যোৰহাটত হ'ব লাগে বুলি উল্লেখ কৰিছে। দিগন্ত দীপে উল্লেখ কৰিছে গুৱাহাটীত হ'ব লাগে। ৰাজীৱ মহন্তই উল্লেখ কৰিছে গুৱাহাটীত হ'ব লাগে। কিন্তু সৰহ সংখ্যক যোৰহাটৰ পক্ষত আছে এই মন্তব্য। টাইমিটৰ কমেণ্ট ছেকশ্যনত অহা এই মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত পঢ়িছোঁ। যোৰহাটৰ জনতাই কি কৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক যোৰহাটৰ সাংস্কৃতিক মহলে কি মন্তব্য কৰিছে সেই মন্তব্য টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত আমি শুনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আমি মন্তব্য শুনাইছোঁ মিউজিক এৰেঞ্জাৰ মানৱজ্যোতি বৰাই জুবিন গাৰ্গৰ সৈতে একে সময়তে সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়িছিল। সেইগৰাকী মানৱজ্যোতি বৰা জুবিন গাৰ্গৰ শৈশৱৰ বন্ধু। মানৱজ্যোতি বৰাই কি কৈছে মন্তব্য শুনাই লৈছোঁ। জুবিন গাৰ্গ মোৰ বাল্যকালৰ বন্ধু আছিল আৰু আমি একেলগে সংগীত আৰম্ভ কৰিছিলোঁ যোৰহাটৰ পৰা।
আজি এই ঘটনাটোৱে আমাক খুব দুখ দিছে, খুব দুখ দিছে। ক'ব পৰা নাই যিটো হৈছে মানে। সেই উদ্দেশ্যে মই যোৰহাটবাসী হৈ চৰকাৰক আবেদন কৰিছোঁ যে যোৰহাটত তেখেতৰ সমাধিস্থলীটো হয় যেন। আপোনালোকেও ভাবক আৰু আপোনালোকেও এই কথাটো চিন্তা কৰক, যেনেকৈ আমি যোৰহাটৰ পৰা পঠিয়াইছিলোঁ আৰু যোৰহাটতে আমি আকৌ বিচাৰিছোঁ। তেওঁ যোৰহাটতে সংগীতটো তেওঁ আৰম্ভ কৰিছিল। মই তাৰ সাক্ষী আছোঁ। মই সেই সময়খিনি মোৰ লগত একেলগে আমি আগবাঢ়িছিলোঁ বাদ্যযন্ত্ৰী হিচাপে। চ' মই কাটৰ অনুৰোধ কৰিছোঁ যাতে জুবিন গাৰ্গৰ সমাধিস্থলীটো ইয়াতে হওক। ধন্যবাদ। মানৱজ্যোতিৰ পৰা বুবু। জুবিন গাৰ্গ মোৰ বাল্যকালৰ বন্ধু আছিল আৰু আমি একেলগে সংগীত আৰম্ভ কৰিছিলোঁ যোৰহাটৰ পৰা। আজি এই ঘটনাটোৱে আমাক খুব দুখ দিছে, খুব দুখ দিছে। ক'ব পৰা নাই যিটো হৈছে মানে। সেই উদ্দেশ্যে মই যোৰহাটবাসী হৈ চৰকাৰক আবেদন কৰিছোঁ যে যোৰহাটত তেখেতৰ সমাধিস্থলীটো হয় যেন। আপোনালোকেও ভাবক আৰু আপোনালোকেও এই কথাটো চিন্তা কৰক, যেনেকৈ আমি যোৰহাটৰ পৰা পঠিয়াইছিলোঁ আৰু যোৰহাটতে আমি আকৌ বিচাৰিছোঁ। তেওঁ যোৰহাটতে সংগীতটো তেওঁ আৰম্ভ কৰিছিল। মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ অনুৰোধ, জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত হওক আৰু তেখেতৰ শৰণত এখন সমাধি ক্ষেত্ৰ যোৰহাটতে ৰচনা হওক। কিয়নো জুবিন গাৰ্গৰ সংগীত যাত্ৰা আৰম্ভণি হৈছিল যোৰহাটৰ পৰাই। মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ অনুৰোধ, জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত হওক আৰু তেখেতৰ শৰণত এখন সমাধি ক্ষেত্ৰ যোৰহাটতে ৰচনা হওক। কিয়নো জুবিন গাৰ্গৰ সংগীত যাত্ৰা আৰম্ভণি হৈছিল যোৰহাটৰ পৰাই। জুবিন দা অভিনয় কি ক'ম, একো ভাষা বিচাৰি পোৱা নাই। কিন্তু জুবিন দা আমাৰ সকলোৰে কৈশোৰৰ পৰা বৰ্তমানলৈকে আমাৰ জুবিন দাই আমাৰ প্ৰাণ আছিলে। গতিকে আজি যোৰহাটবাসীৰ লগতে গোটেই অসমবাসী আমি দুখত মানে একো ভাষাই বিচাৰি পোৱা নাই, কি ক'মনো, জুবিন দা নাই আমাৰ মাজত। কিন্তু যোৰহাটবাসী হিচাপে মই এটাই কথা ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, যে যোৰহাটত যদি তেওঁক শেষ কৃত্যকৰ্মখিনি কৰা হয় বা নহ'লেও তেওঁৰ দেহটো যদি নশ্বৰ দেহটো যদি যোৰহাটত এদিনৰ কাৰণেও ৰখা হয়, যাতে উজনি অসমৰ বা যোৰহাটৰ লগতে উজনি অসমৰ শিৱসাগৰ, গোলাঘাট বা বাকীখিনি অঞ্চলৰ ৰাইজে আহি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে, সেইটো কাৰণে মই অনুৰোধ জনাব বিচাৰিছোঁ। আৰু বাকী ধৰকতো ক'বলৈ একো ভাষা বিচাৰি পোৱা নাই। অসম চৰকাৰে এটি অনুৰোধ যোৰহাটবাসী হিচাপে, আমাৰ মৰমৰ জুবিন দা আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তেখেত থকা ঘৰটো এতিয়া আমি বৰ্তমান বাসিন্দা। মই বাসিন্দা হিচাপে কোৱা নাই, যোৰহাটবাসী হিচাপে ক'বলৈ গৈছোঁ। যোৰহাটবাসী সকলোৱে আশা কৰে যোৰহাটতে জুবিন দাৰ শেষকৃত্য সমৰ্পণ হওক। ইয়াতে আমি যিহেতু তেখেত যোৰহাটতে শৈশৱ গানৰ সৃষ্টিৰ পৰা আৰম্ভ কৰি গোটেইখিনি যোৰহাটতে আৰম্ভ কৰিছিলে। তেওঁ নিজৰ 50তম জন্মদিনটো নিজৰ ইচ্ছামতে তেওঁ আহি যোৰহাটতে আমাৰ কৰ্টফিল্ডত বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছিলে। তেখেতৰ প্ৰতি সন্মান জনাই তেখেতৰ ইয়াত আমি সকলোৱে আশা কৰোঁ যাতে যোৰহাটত আমাৰ তেখেতৰ শেষকৃত্য কৰিবলৈ চৰকাৰ লগতে পৰিয়ালবৰ্গও যাতে এই কথাত একমত প্ৰকাশ কৰে, তাকে কামনা কৰিলোঁ। আজি আমাৰ বাবে অতি এটা দুখৰ খবৰ। অসমৰ বাবে বা ভাৰতবৰ্ষৰ বাবে, আমাৰ সংগীত জগতখনৰ বাবে অতি অপূৰণীয় ক্ষতি হৈছে। আমাৰ মৰমৰ, অতিকে মৰমৰ জুবিন, আমাৰ যোৰহাটৰ জুবিন। মই ক'ব খোজোঁ যে মোৰ মনৰ পৰাই মই ক'ব খোজোঁ যে সি যোৰহাটৰ ল'ৰা আৰু যোৰহাটতেই শৈশৱটো তাৰ পাৰ কৰিছে আৰু সংগীতৰ যাত্ৰা সি যোৰহাটৰ পৰাই আৰম্ভ কৰিছে। আৰু এসময়ত
5 বছৰ 6 বছৰমান সি মোৰ লগতো সংগতকাৰী শিল্পী হিচাপে আছিলে একেলগে আমি গান গাইছিলোঁ বহুত সময় আমি পাৰ কৰিছিলোঁ নমস্কাৰ মই সংগীত শিল্পী প্ৰসেনজিৎ লাহন আজি আপোনালোকে সকলো অৱগত আশাহত মৰ্মাহত বেদনাহত যে আপোনালোক গম পাইছে যে আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি হেৰাই গৈছে আজি বহুত কথা ক'বলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই মাথো এটা কথা ক'বৰ বাবে এইটো আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ অসমবাসী ৰাইজৰ বাবে আৰু অসম চৰকাৰলৈ অনুৰোধ কৰি যে যি স্থানৰ পৰা এই সাংস্কৃতিক ৰাজধানী যোৰহাটৰ পৰা সংগীতৰ যাত্ৰা আৰম্ভ কৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ যোৰহাটলৈ অনা হওক আৰু ইয়াতেই শিল্পীজনৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হওক আমি যোৰহাটীয়া শিল্পী হিচাপে তেখেতৰ বন্ধু শিল্পী হিচাপে আমি অতি সুখ পাম এই অনুৰোধ আমাৰ অসম চৰকাৰ আমাৰ আদৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ নমস্কাৰ মই সংগীত শিল্পী প্ৰসেনজিৎ লাহন আজি আপোনালোকে সকলো অৱগত আশাহত মৰ্মাহত বেদনাহত যে